ইতিমধ্যে ডিমৌ থানাৰ এটি আৰক্ষী বৃহৎ দলে আৰু লগতে SDR বাহিনীয়ে ডিমৌ নদীত ৰাতিপুৱা 8 বজাৰ পৰা তেখেতক বিচাৰ খোচাৰ কৰি আছে, যিগৰাকী মহিলা সন্ধানহীন হৈ আছে বিনা কোঁৱৰ। গতিকে এতিয়ালৈকে তেওঁৰ কোনো ধৰণৰ সংহত পোৱা নাই আৰু ইতিমধ্যে ডিমৌ নদীত SDR বাহিনীয়ে আমি দেখিছোঁ বিচাৰ খোচাৰ অভিযান চলাই আছে। এতিয়া আমাৰ SDRFৰ পৰা টিম আহিছে আৰু তেওঁলোকে ডাইভিং কৰি আছে, বিচাৰি থকা হৈছে যিমানডোখৰ সম্ভৱ মানে যোনসকলকে ছাছপেক্ট কৰা হৈছে তাতেকে বিচাৰিব আৰু পালে নিশ্চয় আপোনালোকক জনাই দিব। ৰাতিপুৱা 6টামান বজাৰ পৰাই কৰা হৈছে আজি আৰু বাকী আপোনাৰ 4-5 দিনটো হৈ গ'ল বিচাৰি থকা হৈছে, পোৱা নাই। কিন্তু এদিন নহয় বহুত দিনেই চলাইছোঁ, 4 দিনমান। ইতিমধ্যে ডিমৌ থানাৰ এটি আৰক্ষী বৃহৎ দলে আৰু লগতে SDR বাহিনীয়ে ডিমৌ নদীত ৰাতিপুৱা 8 বজাৰ পৰা তেখেতক বিচাৰ খোচাৰ কৰি আছে, যিগৰাকী মহিলা সন্ধানহীন হৈ আছে বিনা কোঁৱৰ। গতিকে এতিয়ালৈকে তেওঁৰ কোনো ধৰণৰ সংহত পোৱা নাই আৰু ইতিমধ্যে ডিমৌ নদীত SDR বাহিনীয়ে আমি দেখিছোঁ বিচাৰ খোচাৰ অভিযান চলাই আছে। এতিয়া আমাৰ SDRFৰ পৰা টিম আহিছে আৰু তেওঁলোকে ডাইভিং কৰি আছে, বিচাৰি থকা হৈছে যিমানডোখৰ সম্ভৱ মানে যোনসকলকে ছাছপেক্ট কৰা হৈছে তাতেকে বিচাৰিব আৰু পালে নিশ্চয় আপোনালোকক জনাই দিব। ৰাতিপুৱা 6টামান বজাৰ পৰাই কৰা হৈছে আজি আৰু বাকী আপোনাৰ 4-5 দিনটো হৈ গ'ল বিচাৰি থকা হৈছে, পোৱা নাই। কিন্তু এদিন নহয় বহুত দিনেই চলাইছোঁ, 4 দিনমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।